হাই দোস্ত ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল আশা করি আপোনালোকৰ সকলোৰে ভাল আৰু মোৰ একদম বিন্দাছ হলি চলি খেলি একদম উৎপাত তো যা হওক নতুন কৰি গম পাইছে কি এনআইএছৰ ক্ষেত্ৰত ওলাইছে এটা নটিছ তো যদি আমি নটিছৰ ফালৰ পৰা চাব যাওঁ এনআইএছৰ ক্ষেত্ৰত কি কৈছে ভেলিড নে ইনভেলিড নে কি কৈছে সকলোৱে সেইখিনি গম পাব তো নটিছটো যদি চাবলৈ যায় মোৰ মানে কি মই আচলতে লক্ষ্য কৰিলোঁ বহুতৰে কমেণ্টত চালোঁ মানুহবিলাকৰ বিভ্ৰান্তি হৈ আছে তো সেইকাৰণে ভাবিলোঁ যে ভিডিঅ' এটা বনাই পেলাই আপোনালোকৰ ওচৰত মানে কওঁ আৰু একচুৱেলত বিচাৰিছে কি কৈছে কি এনআইএছৰ ক্ষেত্ৰত কি কৰিব বিচাৰিছে তো সেয়েহে বলক তেনেহ'লে এইটো চাওঁ আৰম্ভ কৰোঁ ভিডিঅ'টো তো এইটো হৈছে নটিফিকেশ্যন তো নটিফিকেশ্যনটো দেখাই পাইছে 21 তাৰিখে দিছে আৰু এইটো দিয়া আছে ছাৰ মেডাম উইথ ৰিফাৰেঞ্চ টু ইয়ৰ গ্ৰেভিয়েঞ্চ এণ্ড টু চে দ্য ৰিকগনিশ্যন ফৰ DLED কোৰ্চ ৱাজ গ্ৰেণ্টেড এইখিনি দিয়া আছে এনআইএছৰ কাৰণে যে ইমান নাম্বাৰটো আছিল আৰু এইখিনি আছিল আৰু বাকীখিনি যদি আপোনালোকে নিজে চাব পাৰিব যে আচলতে একচুৱেলত কৈছে কি ভেলিড নে ইনভেলিড নে কিহৰ কথা কৈছে সকলোৱে মানে সেইটোকে দি আছে আৰু তো এইটো হৈছে অসমীয়াত চাই লওক এইটো হৈছে ৰাজহুৱা অভিযোগ তো ফাইল নম্বৰ দিছে তাৰিখ দিছে চবখিনি দিছে কেছৰ এইবিলাক ৰেফাৰেঞ্চ নম্বৰ দিছে তো ছাৰ মেডাম আপোনালোকৰ অভিযোগ উল্লেখ কৰি আৰু ক'বলৈ যে DLED এনআইএছৰ ফাইল নম্বৰ ইমান NRC আৰু ইয়াতে দিয়া আছে NRC NCT এইখিনি দিয়া আছে লগতে দিয়া আছে মিটিং অমুক শৈক্ষিক অধিৱেশনৰ বাবে এককালীন পৰিমাপ হিচাপে দেশৰ চৰকাৰী সাহায্যপ্ৰাপ্ত আৰু অসহায়ক ব্যক্তিগত বিদ্যালয়ত কাম কৰা প্ৰাথমিক পৰ্যায়ত সেৱা থকা অপ্ৰশিক্ষিত শিক্ষক এই কাৰ্যসূচী এনআইএছে ইমান তাৰিখে সম্পূৰ্ণ কৰিছিল ৰেকৰ্ড অনুসৰি একেখিনি কথা ভাৰতীয় গেজেটত প্ৰকাশ কৰা হোৱা নাছিল অৱশ্যে এইখিনি কথাই সকলো অংশীদাৰলৈ প্ৰেৰণ কৰা হয় আৰু লগতে সংশ্লিষ্ট সকলোৰে তথ্য আৰু কাৰ্যকৰীকৰণৰ বাবে NCT ৱেবছাইটত আপলোড কৰা হয় ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চল চৰকাৰৰ নিযুক্তি সংস্থাসমূহেও এই আদেশত প্ৰতি লক্ষ্য ৰাখিছে মানে কি কথাটো ইয়াতে দিছে যে ইমান তাৰিখে 31/3/19 মানে এইটো সম্পূৰ্ণ কৰা বুলি কৈছে কিন্তু এইটো কি আপোনালোকৰ মানে হেৰি কৰা নাছিল ভাৰতীয় গেজেটত প্ৰকাশ কৰা হোৱা নাছিল যদিও বা মানে এইটো প্ৰেৰণ কৰা হৈ গৈছে অলৰেডি সকলোকে প্ৰেৰণ কৰা হৈ গৈছে তাৰপিছত যদি চাব যায় কেতিয়া কোৰ্চটো শেষ হৈছে সেই বিষয়ে দিছে আৰু NCT গেজেটত মানে কি গম নাপায় সেইখিনি দিয়া আছে কিন্তু বেলেগ একো দিয়া নাই তো ইয়াৰ ভিত্তিত ক'ব নোৱাৰে যে কি হ'ব সেইকাৰণে মানে কি মই ভাবিছোঁ বুলি নকওঁ যে এইটো ক'ম যে এনআইএছৰ ক্ষেত্ৰত ভেলিড এইটো সকলো ক্ষেত্ৰত গম পোৱা যাব ভেৰিফিকেশ্যনৰ লিষ্টত গম পোৱা যাব তো সেইখিনি সময়লৈ ধৈৰ্য ধৰিব লাগিব কিন্তু এই কোৰ্চটো 22/9/17 পৰা 31/3/19 ধৰিছে গতিকে 2 বছৰীয়া নহয় সেইটো কিন্তু ইয়াতে প্ৰকাশ কৰিছে আৰু বাকীখিনি মানে কি ভেলিড ইনভেলিড নিজে গমেই পাব এইখিনি আছিল আজিৰ ভিডিঅ' যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব মানে মেনি মোৰ ইনফৰমেশ্যনৰ কাৰণে থেংকছ ফৰ ৱাটছিং